শাসনী সমাজ অত্যন্ত সচেতন, সাংস্কৃতিকভাৱে আগৰণুৱা, শিক্ষিত সমাজ, ৰাজনৈতিকভাৱে সজাগ। গতিকে এইখন সমাজে সকলো সময়তে অসমীয়া জাতিৰ হৈ দৃঢ়তাৰে তেখেতসকলে নিজৰ স্থিতি ব্যক্ত কৰি আহিছে। এইখন সমাজৰ প্ৰতি মই কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু এইখন সমাজে পূৰ্বতেও এই অভাজনক বিভিন্ন নিৰ্বাচনত আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। গতিকে মোৰ দৃঢ় বিশ্বাস শাসনীয় সমাজে নিশ্চিতভাৱে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থিয় হ'ব আৰু আমাক জয়যুক্ত হোৱাৰ ক্ষেত্ৰত তেখেতক বিপুল সহায় জনাব। আৰু ইয়াৰ যিগৰাকী বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, তেখেতো যথেষ্ট এই অঞ্চলৰ ৰাইজৰ মাজত কাম কৰিছে। সেইকাৰণে ৰাইজ তেখেতক লৈ পেলাই যথেষ্ট আনন্দিত। এই ৰাস্তা পদূলি দলং যেনেধৰণে এখেতৰ কাৰ্যকালত কম সময়ৰ ভিতৰতে 3 বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰিছে। গতিকে সেইকাৰণে ৰাইজ এখেতক লৈ পেলাই যথেষ্ট আনন্দিত। আপুনি ৰাজনৈতিক প্ৰেক্ষাপটটো জানে, প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন, এই নিৰ্বাচনত বিজেপিৰ যিকেইখন আসন, এই আসনৰ ফলাফল কেনে আহিব? আমাৰ কেইখন আছে প্ৰথম পৰ্যায়ত? প্ৰায় 6খন আছে। 6খনতে আপুনি ভাবি লওক যে 6খনে আমাৰ পক্ষতে থাকিব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।